আজি আমাৰ পুৰণা সামগ্ৰী সমষ্টিৰ আমাৰ অসম গণ পৰিষদৰ বিধান পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। এই সভাত আমাৰ 23টা পঞ্চায়তৰ সকলো আঞ্চলিক সভাপতি আৰু আমাৰ সমষ্টি কমিটিৰ সমূহ বিষয়ববীয়া তথা দলৰ বিশেষ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। এই সুযোগত আপোনালোকৰ জৰিয়তে আজি অসম গণ পৰিষদৰ ফালৰ পৰা অসমবাসী তথা সামগ্ৰী বাহিৰলৈ ঈদৰ শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ এই সভাত আমি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি সকলোৱে আগন্তুক যিহেতু সামগ্ৰীত উপনিৰ্বাচন অনুষ্ঠিত হ'ব, এই উপনিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থী পৰিষদক এই সিটটো দিব লাগে বুলি আজি আমি বৰ্ধিত কাৰ্যনিৰ্বাহকত প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এই প্ৰস্তাৱসমূহ আমি এনেকৈ গ্ৰহণ কৰিছোঁ যে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়ালৈ আজিৰ সভাৰ যোগেদি এখন প্ৰস্তাৱ আমি প্ৰেৰণ কৰিম যে আগন্তুক উপনিৰ্বাচনত যাতে অসম গণ পৰিষদত সামগ্ৰী সিটটো এৰি দিয়ে। লগতে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকো আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। আমি মেমৰিয়েণ্ডাম দিম যে আগন্তুক উপনিৰ্বাচনত যাতে সামগ্ৰীৰ সিটখন যে অসম গণ পৰিষদত দিয়ে, তাৰ বাবে আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। চৰ্চাটো শুনিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰ তানজিল হুছেইন ডাঙৰীয়া বা তেখেতৰ সহধৰ্মিনী কথাটো শুনিছোঁ। কিন্তু কথাটো হ'ল চাওক, এতিয়া সামগ্ৰীৰ যিটো পুৰণা সমষ্টি আছে, পুৰণা সমষ্টিত আজিৰ তাৰিখত যোৱা যিটো লোকসভা নিৰ্বাচন গ'ল, লোকসভা নিৰ্বাচনত মাত্ৰ ৩,৫০০ ভোটত আমি কংগ্ৰেছৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটে পিছ পৰি আছোঁ। কিন্তু এইটো হ'ল লোকসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনত আজি আপোনালোকে চাওক, যোৱা যিটো 21ৰ বিধানসভা নিৰ্বাচনত আছিলে, সেই সময়ত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰায় ২৬,০০০ ভোটত জয়ী হৈছিলে। কিন্তু লোকসভা নিৰ্বাচনত তেওঁ মাত্ৰ ৩,৫০০ ভোটত কংগ্ৰেছে ইয়াত জয়ী হৈছে। কিন্তু ইয়াৰ পৰা এটা অনুমান পোৱা গৈছে যে আগন্তুক যি আমাৰ উপনিৰ্বাচন হ'ব, সেই উপনিৰ্বাচনৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আমি নিশ্চয় জয়ী হ'ম। আমাৰ ভৱেশ কলিতা ডাঙৰীয়া, বিজেপিৰ সভাপতি, অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে এটা আলোচনাৰ মৰ্মে সামগ্ৰী সমষ্টিৰ উপনিৰ্বাচনত যিজন সিটটো যাতে আমাৰ অসম গণ পৰিষদ দলক তেওঁলোকে এৰি দিয়ে। আগতে আমাক সিটটো এৰি দিয়ক, তাৰপিছত আমি ৰকিবুল হুছেইনৰ লগততো আমাৰ খেল হ'ব। আৰু আপোনালোকে শুনি ভাল পাব যে 2021 চনত ৰকিবুল হুছেইনৰ এই সামগ্ৰী সমষ্টিত 26,০০০ ভোটত তেওঁ লিডত আছিলে। কিন্তু আজি যিটো আমাৰ লোকসভাৰ নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনত তেওঁ মাত্ৰ 3,476টা ভোটতহে মাত্ৰ লিডত আছে ইয়াতে কংগ্ৰেছ। গতিকে আপোনালোকেতো জানেই যে যিহেতু ইয়াতে বিজেপিৰ দলৰ আমাৰ প্ৰাৰ্থী আছিলে, গতিকে বিজেপি দলৰ প্ৰাৰ্থীতকৈ যদি এজিপি দলৰ ইয়াৰ পৰা প্ৰাৰ্থী দিয়ে, তেওঁলোকে নিশ্চয় ইয়াতে অলপ এডভান্টেজ পাব আৰু এই ভোটখিনি আমি নিশ্চয় এইখিনি আমি অতিক্ৰম কৰি আমি জয়যুক্ত হ'ব পাৰিম। আজি আমি পূৰ্বৰ সামগ্ৰী সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল, বিষয়ববীয়াসকল আজি এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আমি সকলো একলগ হ'লোঁ। যিহেতু অহা ছমাহৰ ভিতৰত বিধানসভাৰ উপনিৰ্বাচন হ'ব সামগ্ৰী সমষ্টিৰ লগতে অসমৰ কেইবাটাও সমষ্টিত। গতিকে আমি সামগ্ৰী সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মীসকলে আজি এই সভাতে সিদ্ধান্ত লৈছোঁ, এই সামগ্ৰী সভাৰ আসনখন আমি অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ কাৰণে আমি গ্ৰহণযোগ্য বুলি ভাবিছোঁ। কিয়নো বিগত নিৰ্বাচনসমূহত যোৱা দুটা নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল এই সমষ্টিত পৰাজিত হৈছে আৰু 1985 চনৰ পিছত অসম গণ পৰিষদ দলেই 1996 চনত এই আসনখন অতুল শৰ্মা দেৱৰ নেতৃত্বত আমি দখল কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে আমি বিশ্বাস কৰোঁ, সমূহ সদস্যই আমি অংগীকাৰবদ্ধও হৈছোঁ, এই সমষ্টিটো আমি এবাৰ উদ্ধাৰ কৰিম।